শ্রীমদ ভাগৱত। শ্ৰী মানে হৈছে জীয়াই থকা আৰু মদ মানে হৈছে কি অহংকাৰ। আৰু অহংকাৰ যদি বাদ দিয়ে সেইজন কি হ'ব ভাগৱত হ'ব, মানে পৰম ভক্ত। যেনেকৈ ভক্ত প্ৰহ্লাদ ভাগৱত আছিল, পৰীক্ষিত ভাগৱত, বিদুৰ ভাগৱত, এইবিলাক মহা মহা ভাগৱত। সেইকাৰণে গৰ্ব অহংকাৰৰ যে আচৰে যদি ভকতি, তাতে মহা তুষ্ট হোৱা কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি। গোটেই বৈকুণ্ঠৰ সম্পত্তি গোটেইখিনি দিব। কোনে দিব? কৃষ্ণই দিব। আৰু কি কৈছে? ওম নমো ভাগৱতে বাসুদেৱায়। এইটো 12 অক্ষয় আছে। ওম নমো ভাগৱতে বাসুদেৱত 12 অক্ষয় আছে। ভক্ত প্ৰহ্লাদে ওম নমো ভাগৱতে বাসুদেৱ এইটো মূল মন্ত্ৰ আছিল। এই 12টা অক্ষয় হৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য আৰু গুণ ক্ৰিয়া দ্ৰব্য জাতি মায়াতৰণ জীৱ ঐক্য। গতিকে জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া দ্ৰব্য জাতি মায়াতৰণ জীৱ ঐক্য, এই 12টা স্কন্ধ। এই 12টা স্কন্ধত কাক বুজাইছে? ভাগৱতক বুজাইছে। আৰু ভাগৱত মানে কৃষ্ণৰ চৰণৰ পৰা মুণ্ডলৈ। ই প্ৰথম দ্বিতীয় স্কন্ধ চৰণ দুতৈ, তৃতীয় চতুৰ্থ যাৰ হুৱে উৰুদয়, নাভিদেশ পঞ্চমে ষষ্ঠে বক্ষস্থ, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশমে জাৰত কুণ্ড, একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড। ও হেনয় ভাগৱত মূৰ্তি অতি মনোহৰ, তোমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ। কৃষ্ণকে ভাগৱত বুলি কৈছে। গতিকে আচলতে কি? প্ৰত্যেকে আচলতে কি ভগৱান বুলি ক'ব পাৰি। কাৰণ কৃষ্ণই এই নামঘৰটো কি? নামঘৰটো কি? নামঘৰটি কি বুলি কয়? এইটো গোসাঁই ঘৰ বুলি কয়। গোসাঁই ঘৰ বুলি কয়। গোসাঁই তাৰমানে কৃষ্ণ যতি থাকে, এইটো গোসাঁই ঘৰ। আৰু ভাগৱত ভ মানে হৈছে ভূমি, আৰু গ মানে হৈছে আকাশ, আৰু ঐব্য মানে হৈছে বায়ু। এই বায়ু আৰু আকাৰ তাৰ মানে হৈছে অগ্নি, আৰু ন মানে হৈছে নীল, অৰ্থাৎ আকাশ বায়ু পানী মাটি তাপ, ক্ষিতি অপতেজ বুৰুত বুম। এইটোকে কৈছে আকাশ বায়ু পানী মাটি তাপ, এই পঞ্চভূতিৰ শৰীৰ। এই শৰীৰত কৃষ্ণ বিৰাজমান হৈ আছে। আৰু কৃষ্ণ যেতিয়া থাকিব তেওঁ হৈছে পুৰুষ, তেওঁ যেতিয়া থাকিব এই শৰীৰটো আচলতে আমাৰ ভগৱান। সেইকাৰণে আমি খুব সাৱধান হ'ব। বহুত পুণ্যৰ ফলত আচলতে মনুষ্য জন্ম আমি পাইছোঁ। গতিকে কৃষ্ণৰ যিটো কাম কৰে সেইটো মংগল, আৰু আমি সদায় মংগল কাম কৰিব লাগে। সেইকাৰণে কি কৈছে? মংগল চৰণ, মংগলযুগ আচৰণ। যে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন, হংস নাৰায়ণ অস্ত নাম, পৰম মংগল ৰূপে যিটো জনে অহৰ নিশে লয়, তাৰ পূৰ্ণ হৈ মনস্কাম বুলি কৈছে। আৰু আচৰণ, আপুনি আচৰি ধৰ্ম আনক শিকায়। আৰু এই সিদ্ধান্ত গীতা ভাগৱতী কয়। এইটো গীতা ভাগৱতৰ সিদ্ধান্ত বুলি কৈছে। আপুনি আচৰি ধৰ্ম আনক শিকায়, এই সিদ্ধান্ত গীতা ভাগৱতী কয়। গতিকে আচৰণ, এতিয়া দেউতাকে ভকত হৈছে, মাকে ভকত হৈছে, তেওঁৰ ল'ৰা ছোৱালী ভকত হ'ব। তাৰমানে এইটো এটা আদৰ্শ তাৰমানে। কিন্তু মাক দেউতাকে যদি ভকত নহয়, তেওঁৰ ল'ৰা ছোৱালীয়ে হ'ব আচলতে টান পায়। সেইকাৰণে কৈছে আমি একান্ত ভকত হ'ব লাগিব। হে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্য কুৰ্ময় আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কৌটি কৌটি নমস্কাৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি কৈছে। তাৰমানে কাৰ জয়কাৰ দিছে? কৃষ্ণৰ জয়কাৰ। কৃপাময় মহেশ্বৰ, যে করুণাময় রাম করুণাময়, করিও কৃপা যেন